আপুনি বাৰু জানেনে লামডিঙত কিয় উপস্থিত হৈছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা? লামডিঙত উপস্থিত হৈ ডিম্পু বৰুৱাই কিয় কৈছিল সম্প্ৰতি অসমৰ লামডিঙৰ নাম ট্ৰেণ্ডিঙত আছে? সঁচাকৈ বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে অসমৰ ভিতৰত লামডিঙৰ নাম। কাৰণ সমগ্ৰ অসমৰ ভিতৰত যি উপহাৰ কুপনৰ খেলে চৰ্চা লাভ কৰিছে, সঁচাকৈ মানুহৰ মাজত এই খেলটো সত্যতাত খেলিছে। আৰু মাত্ৰ এটা বছৰৰ পিছত হয়তো এই খেল আৰু নাপায়, কাৰণ অহা বছৰত সেই বিশেষ মন্দিৰ সম্পূৰ্ণ হৈ উঠিব। বৰ্তমান আৰু এটা খেল সেই একেটা মন্দিৰৰ নামত, অৰ্থাৎ মন্দিৰ কমিটিৰ নিজেই দিয়া খেল চলি আছে, য'ত মাত্ৰ কেইটামান দিন বাকী আছে। আপুনি যদি এতিয়াও এই খেলৰ টিকট লোৱা নাই, তেনেহ'লে তলত থকা নম্বৰত যোগাযোগ কৰক। এতিয়া আহিছো মূল কথালৈ। আপোনাৰ বাবে সাজু 200খনকৈ পুৰস্কাৰ। পুৰস্কাৰৰ তালিকাত আছে কোটি টকীয়া ৰেঞ্জ ৰভাৰ, আছে BMW, ফৰ্চুনাৰ, JCB আৰু ডাম্পাৰ। অহা 10 তাৰিখে এক প্ৰকাৰৰ চমক দিব লামডিঙৰ উপহাৰ কুপনৰ খেলে। 21 বছৰ পুৰণি খেলৰ পুৰস্কাৰসমূহ চাবলৈ উপস্থিত হ'ল অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। সম্প্ৰতি অসমৰ ট্ৰেণ্ডত থকা উপহাৰ কুপনৰ খেলৰ ভিতৰত লামডিঙৰ খেলখনে সৰ্ববৃহৎ বিশ্বাসযোগ্য খেল হিচাপে প্ৰমাণিত হৈ আহিছে। লামডিঙৰ খেলৰ বিষয়ে ডিম্পু বৰুৱাই ক'লে এনেদৰে, এইবাৰ 100খন নহয় 200খন পুৰস্কাৰেৰে সাৰ্বজনীন দুৰ্গোৎসৱত চমক দিবলৈ সাজু হৈছে লামডিঙৰ চিতলাবাৰী মন্দিৰত হ'ব লগা অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেলখন। এইবাৰ 200খন পুৰস্কাৰৰ যিকোনো এখন পুৰস্কাৰে আপোনাৰ ভাগ্য সলনি কৰিব। মাত্ৰ 200 টকা বৰঙণি আগবঢ়াওক শীতলাবাৰী মন্দিৰত আৰু মাৰ আশীৰ্বাদ লৈ আপুনি আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰক। হয়, ঠিকেই শুনিছে, মাত্ৰ 200 টকাতে লৈ যাওক আপোনাৰ মন পচন্দৰ কোটি টকীয়া ৰেঞ্জ ৰভাৰ। লগতে আছে 80 লাখ টকাৰ BMW, ফৰ্চুনাৰ, JCB, টাটা ডাম্পাৰ আৰু আল্ট্ৰাবাছ। কেৱল এয়াই নহয়, আছে আৰু 200টাকৈ দামী দামী 2চকীয়া আৰু 4চকীয়া বাহন। ইয়াৰ লগতে আছে 30টা আইফোন। এই খেলখনৰ সম্পূৰ্ণ লাইভ চাব পাৰিব আমাৰ চেনেলত, যাৰ বাবে এতিয়া ফ'ল' কৰি থওক আমাৰ চেনেলটো। এই উপহাৰ কুপন খেলখনৰ উপহাৰ হিচাপে থাকিব ৰেঞ্জ ৰভাৰ, BMW, ফৰ্চুনাৰ, JCB, টাটা ডাম্পাৰ, আল্ট্ৰাবাছ, ইনোভা ক্ৰিষ্টা, টাটা হেৰিয়াৰ, মহিন্দ্ৰা থাৰ, টাটা পাঞ্চ, মাৰুতি ছুইফ্ট, টাটা টিয়াগো, ৱেগেনাৰ, মাৰুতি চিলেৰিঅ, ৰিনাল্ট কোৱাইট, এল্টো K10, বাজাজ অটো, মেজিক ট্ৰাক, য়ামাহা R15 V4 বাইক, বাজাজ এক্টিভা, TVS নেটৱৰ্ক স্কুটি, য়ামাহা জেটাৰ স্কুটি, TVS জুপিটাৰ স্কুটি, 30টা আইফোনকে আদি কৰি 200টাকৈ দামী দামী প্ৰাইজ। ফোনযোগে বা হোৱাটছআপ যোগে যিকোনো ঠাইৰ পৰা ক্ৰয় কৰিব পাৰিব টিকট। আপুনি যদি এই খেলৰ টিকট সংগ্ৰহ কৰিব বিচাৰে তেন্তে এতিয়াই যোগাযোগ কৰক তলত থকা 2টা নম্বৰত। এই খেলখন আজি 21 বছৰ ধৰি ধাৰাবাহিক চলি আছে আৰু এই খেলখন অকল মন্দিৰৰ স্বাৰ্থত আছে। অসমবাসীয়ে জানে যে মন্দিৰখন এনেকুৱা এটা মন্দিৰ লামডিঙত হৈ আছে যোনটো সপোনৰ বাহিৰত, য'ত অযোধ্যা ৰাম মন্দিৰৰ নিচিনা মন্দিৰখন বনি আছে। আকৌ উত্তৰ প্ৰদেশৰ পৰা মূৰ্তি আহি আছে আৰু 2025ত মন্দিৰখন অপেনিং হ'ব। আৰু এই খেলখনৰ প্ৰাইজ কেইটা আপুনি প্ৰশ্ন কৰিছে যে মোৰ পিছফালে এখন থাৰ থিয় হৈ আছে। এই খেলখনৰ প্ৰাইজ কেইটা হ'ল টোটেল 170টা 2 চকা আৰু 4 চকা 6 চকা গাড়ী আছে আৰু 30টা আইফোন আছে। টোটেল 200টা প্ৰাইজৰ মাজত এই খেলখন হ'ব। খেলখন অহা 10 তাৰিখ আৰু বেছি দিন নাইও, মাজত কেইটামান দিন বাকী আছে আৰু এই খেলখনত 200টা প্ৰাইজ হিচাপে ধাৰ্য কৰা হৈছে। খেলখনত আকৌ কৈ আছোঁ যে ফাৰ্ষ্ট প্ৰাইজ ৰেঞ্জ ৰভাৰ, BMW, ফৰ্চুনাৰ, এনেকুৱা 170টা গাড়ী আছে। JCB ডাম্পাৰ লৈ 170টা গাড়ী আৰু যুৱ প্ৰজন্মৰ সপোনৰ মোবাইল যোনটো আইফোন বুলি কয়, আইফোন আছে 30টা। টোটেল প্ৰাইজ 200টা। খেলখন হ'ব অহা 10 তাৰিখ। ইয়াৰ টাইম লেখা আছে বিয়লি 2টা বজাত, অৰ্থাৎ ছেপ্টেম্বৰৰ 10 তাৰিখ। আৰু মোৰ খেলখনৰ টিকেটো বেছি নাই, মাত্ৰ 8% টিকেট আছে। গতিকে মই এটা বস্তু
ৰাইজক অৱগত কৰোঁ যে অসমত বহুত খেল হৈ আছে, কিন্তু এই মন্দিৰখনৰ নিচিনা খেল কেতিয়াও মই দেখা নাই। আৰু 200 টকা এটা দি অসমৰ ৰাইজক আহ্বান কৰিছোঁ যে এটা টিকেট ক্ৰয় কৰক আৰু মন্দিৰখন আপুনি অকণমান ৰাইজক দেখাই দিয়ক যে অসমত বহুত খেল হৈ আছে, কিন্তু এনেকুৱা মন্দিৰৰ স্বাৰ্থত কোনেই খেল নিদিয়ে। চাওক মন্দিৰখন দেখাই দিয়ক খেলখন। আৰু এই খেলখন আপুনি কৈ আছে যেন ফেক হয় নেকি? যদি ফেক হয় মই ৰাইজক অন কেমেৰাৰ সন্মুখত কৈ আছোঁ, এটা টিকেটৰ মূল্য 200 টকা, এটা টিকেটৰ মূল্য মই 2000 টকা দিম। মোৰ ফেচটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। যদি খেল ফেক হৈছে মোৰ ঘৰ হোজাই ডিষ্ট্ৰিক্টত, মই আকৌ কৈ আছোঁ এটা টিকেটৰ মূল্য মই 2000 টকা দিম। কিন্তু এটা বস্তু আপোনালোকে জানি লওক, কোনোবাই কমেণ্টত নাম্বাৰ দিছে, কোনোবাই বেলেগ এজেণ্টৰ পৰা লৈছে, সেইটো মই নাজানো। মোৰ যোনটো নাম্বাৰ থাকিব আছাবুদ্দিন নাম বুলি সুধি ল'বা। মোৰ পৰা টিকেট যদি ক্ৰয় কৰে আৰু এটা টিকেটত খেল শেষ হৈছে, অন কেমেৰাৰ সন্মুখত কৈ আছোঁ 2000 টকা এটা টিকেটৰ মূল্য মই ঘূৰাই দিম। আকৌ খেলৰ দিনাখন মই ইয়াত থাকিম। আৰু মোৰ খেলত কোনোবা এজেণ্টে যদি পইচা খোজে মোক অৱগত কৰিবা, ৰাইজৰ সন্মুখত মই কাণত ধৰি উঠবহা দিম।